ৰঙালাও আগ কাৰ প্ৰিয় ৰঙালাও আগ এয়া দেখিছা ঘৰৰ বাৰীৰ পৰা এয়া ৰঙালাও আগ বুটলি আনিছোঁ আৰু এইফালে বিলাহী মধুসোলেং কাটি লৈছোঁ আৰু এইফালে ঘৰৰ বাৰীৰে কচু কি হ'ল আমি কচু আগৰ য'ত ভাড়া আছিলোঁ তাৰপৰা আনি কচু ঘৰতে ৰুই লৈছোঁ কাৰণ ৰাস্তাই বা জেগাই কচু বুটলি নোপোৱাকৈ ঘৰতে কচু ৰুই লৈছোঁ সেই গতিকে কচু এয়া ঘৰৰ আজি কচু ৰঙালাও আগ আৰু মধুসোলেং বিলাহীটো খালি দোকানৰ বজাৰৰ এয়া সতে ইয়াৰ লগত দিম মাছ আৰু এয়া কচু মাছৰ মাথা আনিবলৈ কৈছোঁ কচুৱে মাছৰ মাথা আলু তেনেকৈ দি বনাব লাগিব আৰু এইফালে এইটো বনাব লাগিব কি দি বনাম সেইটো পিছত দেখা যাব এইভাগে বনাম আজি দুপৰীয়া ভাত সাঁজ এইভাগে খাম কাৰণ ঘৰুৱা খাদ্য মানে লোকেল ঘৰৰ পাচলিৰ ভাত সাঁজ খাবলৈ বহুত ধুনীয়া লাগে এই গতিকে আজি ঘৰৰ বস্তুৱে চব ঘৰৰ বস্তু দিয়ে বনাম খালি মাছটো বজাৰৰ হ'ব আৰু বিলাহীটো বজাৰৰ হ'ব চব ঘৰৰে হ'ব সেই গতিকে এইভাগে বনাই আজি দুপৰীয়া ভাত সাঁজ খাম দেখালোঁ আপোনালোকক কিনো খাম আৰু কি বনাব পাৰোঁ সেইটো পিছত যদি বনাওঁ দেখাম বাৰু আপোনালোকক যদি পাৰোঁ যদি নোৱাৰোঁ এয়াকে খাম বুলি আপোনালোকক দেখাইছোঁ চাব মোৰ ভিডিঅ'সমূহ